ইয়াৰ পাছ নোহোৱাকৈ তেওঁলোকে ডাইৰেক্ট ৰাজ্যসভাত লৈ গ'ল। ৰাজ্যসভাত ট্ৰাইবেল মিনিষ্টাৰে জয়েল ওৰামে অৰ্থাৎ জয়েল ওৰামে তেওঁক বিলখিনি ছাবমিট কৰাৰ পিছতে তেওঁ মানে কথাখিনি ইন্ট্ৰডিউচ কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে বিলখিনি ইন্ট্ৰডিউচ কৰাৰ পিছত তেওঁ ক'ৰ পৰা ওলাই গ'ল সেইটো মানে আমি নাজানো যেনিবা। কিন্তু ঘটনা হ'ল বাকী বিলখিনি যিটো 10% ৰিজাৰ্ভ উচ্চ পদৰ কাৰণে এই ৰিজাৰ্ভ 10% তেওঁলোকে বিলটো পাছ কৰাই ল'লে আৰু বাকী কিন্তু তেওঁলোকে চিটিজেন এমেণ্ডমেণ্ট বিল লৈয়ে থাকে প্ৰায় 8 ঘণ্টামান সময় নষ্ট কৰিছিল। কিন্তু আমাৰ বিলখন আগতে কিয় নিলে সেইকাৰণে আমাৰ এটা সন্দেহ হৈছে যে তেওঁলোকে আকৌ ডিলে কৰা এটা প্ৰচেছ লৈছে নেকি। সেইকাৰণে আমাৰ এটা সন্দেহ হৈছে। আমি ভাৰত চৰকাৰ অৰ্থাৎ বিজেপি চৰকাৰ আমি দাবী জনাইছোঁ তেওঁলোকে আগবঢ়াই নিব লাগে। আৰু কিন্তু আজি আমি দেখিবলৈ পাইছোঁ চন্দ্ৰ বৰ্মাৰ সৈতে দিল্লীত গৈ পেলাই তেওঁলোকে কি কৰিলে BPF কাৰণ BPF এটা অকণমান ৰাজনীতিৰ লগতে আদিবাসীখিনি জনজাতিকৰণ হ'লে আমাৰ কোনো আপত্তি নাই। কিন্তু এতিয়া দেখিবলৈ পোৱা যায় তেওঁলোকে গৈ পেলাইহে আপুনি আপত্তি কৰাৰ নিচিনা হ'ল। জনজাতিকৰণৰ মৰ্যাদা পৰা বঞ্চিত একমাত্ৰ তেওঁলোকৰ চৰম বিৰোধিতাৰ কাৰণে আৰু এনেকুৱা ধৰণৰ বিৰোধিতাকৰণ কৰাক আমি সদস্য ছাত্ৰ তীব্ৰভাৱে গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। যে তেওঁলোকে কি হৈছে উচ্চ পৰ্যায়ৰ এটা মন্ত্ৰী লেভেলৰ এটা কমিটি গঠন কৰিছিল আৰু সেইখন কমিটি বোলে কি ষ্টাডি কৰে আমি বিশেষ নাজানো। কিন্তু মহলীয়াৰী ডাঙৰক আমি মানে অনুৰোধ কৰোঁ কাৰণ তেওঁ নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁলোকৰ মেনিফেষ্টোটো আছিল জনজাতিকৰণৰ কথা আদিবাসীৰ লগতে ছটা জনগোষ্ঠী আৰু কোচ অফিচসকলৰ কথা আছিল। কিন্তু তেওঁলোকে এতিয়া যদি নিৰ্বাচনী দিয়া প্ৰতিশ্ৰুতি পাহৰি যায় এইটো দুৰ্ভাগ্যজনক কথা। সেইকাৰণে হাগ্মা মহিলাক আমি ডাঙৰীয়া যাতে অনুৰোধ জনাওঁ তেওঁ যাতে আমাক কোচ অফিচৰ জনজাতিকৰণৰ ক্ষেত্ৰত সহযোগ কৰাৰ কাৰণে আমি আহ্বান জনালোঁ। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰিছিলে। কিন্তু যোৱাকালি আমি দেখিবলৈ পালোঁ যে পুনৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত চৰমভাৱে প্ৰতাৰণা কৰিব খোজাৰ কাৰণে এটা আকৌ তেওঁলোকে কমিটি গঠনেৰে 6 জনগোষ্ঠীক ভেলকিবাজি দেখুৱাব বিচাৰিছে। গতিকে আমি সদস্য ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যিহেতুকে ইতিমধ্যে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যসভা আৰু লোকসভাত তেওঁলোকে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বিধেয়কখন উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত আৰু নতুনকৈ কোনো কমিটি গঠন কৰাৰ প্ৰয়োজনীয়তা নাই। আমি আশাবাদী যে অনাগত দিনত অহা যি 31 জানুৱাৰী তাৰিখৰ পৰা লোকসভা আৰু ৰাজ্যসভা অনুষ্ঠিত হ'ব এই লোকসভা আৰু ৰাজ্যসভাত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু অন্যথা যদি তেওঁলোকে আমাৰ এই সমস্যাটো সমাধান নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি স্পষ্টভাৱে কৈছোঁ যে আমাৰ সংগ্ৰাম যি তুংগত উঠিছে পৰৱৰ্তী পৰ্যায়ত আমাক কৰা প্ৰতাৰণা প্ৰবঞ্চনাৰ প্ৰতিফলত আমাৰ সংগ্ৰাম আকৌ তুংগত উঠাৰ কাৰণে আমি সদস্য ছাত্ৰ সন্থাৰ লগতে আমি ছটাকে আমাৰ অসমৰ জাতীয় সংগঠনসমূহে আমি লগ লাগি আমি এই জনজাতিকৰণৰ আন্দোলনটো তীব্ৰতৰ কৰি গঢ়ি তুলিম। লোকসভাত তেওঁলোকে উত্থাপন নকৰিলে আৰু নকৰি ৰাজ্যসভাত তেওঁলোকে এইটো এজেণ্ডাটো আনিছিলে কিন্তু উত্থাপনেই নহ'ল, কোনো ডিবেটত তেওঁলোকে নিদিলে। হিচাপে যে চৰকাৰৰ এই যি প্ৰক্ৰিয়া এই যি ভূমিকা আমাৰ সন্দেহ হৈছে এইটো জাষ্ট নিৰ্বাচন কেন্দ্ৰিক আৰু প্ৰকৃততে চৰকাৰে জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ কোনো সদিচ্ছা নাই।